নমস্কাৰ। আমাৰ এই বস্তি প্ৰায় কিছু বছৰ ধৰি যাতায়াতৰ কাৰণে বহুত আমি অসুবিধাৰ সন্মুখীন হৈ আহিছো আৰু বহুত দুৰ্যোগৰো সন্মুখীন হৈছো। এজাক বৰষুণ দিলে ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰা হয় আৰু আমিও ওলাব সোমাব নোৱাৰা হওঁ। আৰু 2022 চনৰ বানপানীত এই ৰাস্তাটি গোটেই সম্পূৰ্ণৰূপে তল গৈছিল। তেতিয়াৰ পৰা আমাৰ এই ৰাস্তাটি বহুত তাৰমানে অসুবিধা অহা যোৱাত। এজাক বৰষুণ দিলে বোকা পানী হয়। তাৰ কাৰণে আমি আমাৰ বুথ কমিটিৰ জৰিয়তে চিপাঝাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক আমি এখন আবেদন কৰিছিলো আৰু তেখেতে আমাৰ সেই আবেদনখনৰ মৰ্মে অতি গুৰুত্ব সহকাৰে লৈ আমাৰ এই ৰাস্তাটি এতিয়া বৰ্তমান মেৰামতি কৰি দিছে। আমাক অকমান ধৰ আমি সুখ পাইছো তাৰমানে আৰু হেৰিও হৈছো। তেখেতক আমি কৃতজ্ঞতাও জনাইছো আৰু তেখেতে অনাদি কালত এনেকুৱা ৰাইজৰ কাম কৰি যাক, তাৰ বাবে আমি তেখেতৰ সুস্বাস্থ্য আৰু কৃতজ্ঞতা জনাইছো। সুস্বাস্থ্যৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছো। তেখেতে আৰু এটা কথা, ইয়াৰ পিছতো আমাৰ এই ৰাস্তাটি ধৰ অলপ ভালকৈ উন্নত মান কৰি ব্লক পথ কৰি দিলে আমি নথৈ আনন্দিত হ'ম।